Hello friend, welcome back my channel. So আজি আন এটি টপিকৰ ওপৰত আনিছো আপোনালোকৰ বাবে. So আজি এই টপিকটো হৈছে জেনাৰেল নলেজৰ 20টা কোৱেশ্চন আনিছো. আশা কৰিছো ভিডিওটো চাই ভাল পাব আৰু ভিডিওটো আপোনালোকৰ বাবে হেল্পফুল হ'ব. So লাইক কৰি দিব আৰু ভিডিওটো শেষলৈকে চাব বুলি মই আশা ৰাখিলো. So আহক আজি এই ভিডিওটো ষ্টাৰ্ট কৰো. So জেনাৰেল নলেজৰ 20টা কোৱেশ্চনৰ ফাৰ্স্ট কোৱেশ্চনটো দিয়া হৈছে অষ্ট্ৰেলিয়াৰ ৰাজধানীৰ নাম কি? So অষ্ট্ৰেলিয়াৰ ৰাজধানীৰ নাম হৈছে কেনবেৰা আৰু এই অষ্ট্ৰেলিয়াৰ মুদ্ৰাৰ নাম যেটো কারেন্সি তাৰ নাম হৈছে অষ্ট্ৰেলিয়ান ডলাৰ আৰু নেক্সট অষ্ট্ৰেলিয়াৰ হাইয়েস্ট পিক মানে উচ্চতম শৃংগ তাৰ নাম হৈছে মাউন্ট কচিয়াচক নাম এইগিটা ইম্পৰ্টেন্ট যদি অষ্ট্ৰেলিয়াৰ ওপৰত যিকোনো কোৱেশ্চন আহে তাৰ ওপৰত যদি ৰাজধানী আহে তেতিয়া তাৰ নাম হ'ব কেনবেৰা আৰু মুদ্ৰাৰ নাম যদি আহে এইগিটা ইম্পৰ্টেন্ট মুদ্ৰাৰ নাম বা ক্যাপিটাল বা কারেন্সি নাম আহে एग्जाम সমূহত সো এইগিটা মন ৰাখিব মুদ্ৰাৰ নাম হৈছে অষ্ট্ৰেলিয়ান ডলাৰ সো নেক্সট কোৱেশ্চন চাও কোৱেশ্চন 2 গ্ৰেট বেয়াৰ ৰিফ নামৰ প্ৰবাল পাচি ক'ত অৱস্থিত বুলি কৈছে উত্তৰ হৈছে অষ্ট্ৰেলিয়া এটো অষ্ট্ৰেলিয়াত অৱস্থিত নেক্সট কোৱেশ্চন 3 দা পলিটিক্স নামৰ গ্ৰন্থখন কোনে ৰচনা কৰিছিল সো এনসাৰ হ'ব এৰিষ্টটলে ৰচনা কৰিছিলে আৰু তেওঁ এজন গ্ৰীক দাৰ্শনিক আছিল এৰিষ্টটল এজন গ্ৰীক দাৰ্শনিক আছিল নেক্সট কোৱেশ্চন 4 ইজিপ্তৰ ৰাজধানীৰ নাম কি সো ইজিপ্তৰ ৰাজধানীৰ নাম হৈছে কাইৰো এটা ইম্পৰ্টেন্ট ৰাজধানী আৰু কারেন্সি ভেৰি ইম্পৰ্টেন্ট হয় एग्जाम সমূহৰ বাবে এমসিকিউ কাৰণেও ইম্পৰ্টেন্ট হয় সো নেক্সট কোৱেশ্চন চাও কোৱেশ্চন 5 ভাৰতৰ প্ৰথম কৃত্ৰিম উপগ্ৰহটোৰ নাম কি সো এনসাৰ হ'ব আৰ্যভট্ট হৈছে ভাৰতে উপস্থাপন কৰা প্ৰথম কৃত্ৰিম উপগ্ৰহ আৰু এটো কেতিয়া লঞ্চ কৰিছিল বা স্থাপন কৰিছিল এটো হৈছে 1975 চনত 1975 কোৱেশ্চন 6 আইসল্যান্ডৰ ৰাজধানীৰ নাম কি আইসল্যান্ডৰ ৰাজধানীৰ নাম হৈছে কি ৰেকজাভিক আৰু মুদ্ৰাৰ নাম হৈছে ক্ৰোনা এটোটা কারেন্সি নাম হৈছে ক্ৰোনা আৰু ক্যাপিটালৰ নাম হৈছে ৰেকজাভিক কোৱেশ্চন 7 থিওৰি অফ মৰেল সেন্টিমেন্ট নামৰ গ্ৰন্থখন কোনে ৰচনা কৰিছিল সো এনসাৰ হ'ব আডাম স্মিথে ৰচনা কৰিছিল কোৱেশ্চন 8 কানহা ৰাষ্ট্ৰীয় উদ্যান ক'ত অৱস্থিত সো এনসাৰ হৈছে মধ্য প্ৰদেশত ভাৰতৰ মধ্য প্ৰদেশত কানহা ৰাষ্ট্ৰীয় উদ্যানখন অৱস্থিত নেশনাল পাৰ্কৰ ওপৰত কেতিয়াবা কোৱেশ্চন আহে এটো ইম্পৰ্টেন্ট হয় সো নেক্সট কোৱেশ্চন চাও বিশ্বৰ তৃতীয় উচ্চতম শৃংগটোৰ নাম কি এটো নাম হৈছে কাঞ্চনজংঘা কোৱেশ্চন 10 নাইজাৰৰ ৰাজধানীৰ নাম কি সো নাইজাৰৰ ৰাজধানীৰ নাম হৈছে নিয়ামে মই এটো ভিডিওত ৰাজধানী কেবাটাও দিছো সো আশা কৰিছো ভিডিওটো আপোনালোকৰ বাবে হেল্পফুল হৈছে সো নেক্সট কোৱেশ্চন চাও কোৱেশ্চন 11 দ্বিতীয় বিশ্বযুদ্ধ কেতিয়া আৰম্ভ হৈছিল আৰম্ভ হৈছিল 1939 চনত হৈছিল আৰু শেষ কেতিয়া হৈছিল 1945 ত হৈছিল দ্বিতীয় বিশ্বযুদ্ধ ফাৰ্স্ট স্টাৰ্টিং হৈছিল 1939 ত আৰু ইন হৈছিল 1945 ত সো নেক্সট চাও কোৱেশ্চন 12 দা লাইব্ৰেৰী অফ কংগ্ৰেছ নামৰ পুথিভঁৰালটো ক'ত অৱস্থিত সো এনসাৰ হ'ব আমেৰিকা যুক্তৰাষ্ট্ৰৰ ওয়াশিংটন ডিসিত অৱস্থিত কোৱেশ্চন 13 পৃথিৱীৰ সৰ্ববৃহৎ পুথিভঁৰালটোৰ নাম কি সো এনসাৰ হৈছে দা লাইব্ৰেৰী অফ কংগ্ৰেছ তাৰ মানে যেটো আমেৰিকা যুক্তৰাষ্ট্ৰৰ ওয়াশিংটন ডিসি চহৰত আছে হেতু লাইব্ৰেৰী হৈছে পৃথিৱীৰ সৰ্ববৃহৎ পুথিভঁৰাল বা লাইব্ৰেৰী আৰু হে পুথিভঁৰাল বা লাইব্ৰেৰীটোৰ নাম হৈছে দা লাইব্ৰেৰী অফ কংগ্ৰেছ হেতু ইম্পৰ্টেন্ট কোৱেশ্চন 14 ৰাজস্থানত অৱস্থিত মৰুভূমি অঞ্চলটোৰ নাম কি সো এনসাৰ হ'ব থৰ মৰুভূমি নেক্সট কোৱেশ্চন 15 পাকিস্তান আৰু আফগানিস্তানৰ সীমান্ত ৰেখাৰ নাম কি সো এনসাৰ হৈছে ডুৰান লাইন কোৱেশ্চন 16 বাবৰনামা কোনে ৰচনা কৰিছিল
চ' আমি নামটো কিতাপ পুথিখনৰ নামৰ পৰাই গম পাইছোঁ কোনে ৰচনা কৰিছিল। মোগল সাম্ৰাজ্যৰ যোনজন প্ৰতিষ্ঠাপক আছিল বাবৰে বাবৰনামা ৰচনা কৰিছিলে। কুৱেশ্যন 17 চীনা পৰিব্ৰাজক ফাহিয়ান কোনজন ৰজাৰ দিনত ভাৰত ভ্ৰমণ কৰিব আহিছিলে? তেওঁ আহিছিলে ভাৰতলৈ গুপ্ত সম্ৰাট দ্বিতীয় চন্দ্ৰগুপ্তৰ ৰাজত্বকালত। ফাহিয়ান যিজন চীনা পৰিব্ৰাজক আছিল তেওঁ ভাৰতলৈ ভ্ৰমণ কৰিবলৈ আহিছিলে। কুৱেশ্যন 18 ব্ৰুনেইৰ ৰাজধানীৰ নাম কি? চ' এনচাৰ হ'ব বন্দৰ শ্ৰী বেগাৱান। আৰু এই ব্ৰুনেইৰ মুদ্ৰাৰ নাম কি? মুদ্ৰাৰ নাম হৈছে ব্ৰুনেই ডলাৰ। যিটো 19 কুৱেশ্যন দিয়া হৈছে যে ব্ৰুনেইৰ মুদ্ৰাৰ নাম হৈছে ব্ৰুনেইৰ ডলাৰ। কুৱেশ্যন 20 ৰাছিয়াৰ দীৰ্ঘতম নদীৰ নাম কি? চ' এনচাৰ হ'ব ভলগা নদী। চ' ইয়াতে শেষ হৈছে আজি এই ভিডিঅ'টো। আশা কৰিছোঁ ভিডিঅ'টো চাই ভাল পাইছে আৰু আগলৈ এনেকুৱা ভিডিঅ'সমূহ চাই থাকিবলৈ মোৰ এই চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই চ' প্লিজ ছাবস্ক্ৰাইব দি চেনেল। আৰু যদিহে ইণ্ডিয়ান হিষ্ট্ৰীৰ ওপৰত আপোনালোকে ভিডিঅ' বিচাৰে কমেণ্টত জনাব। আজি এই ভিডিঅ'টো কেনেকুৱা পালে সেইটো কমেণ্টত জনাব আৰু আগলৈ নতুন নতুন ভিডিঅ' চাই থাকিব মোৰ এই চেনেলটোত বুলি মই আশা ৰাখিলোঁ। চ' আজিলৈ ইয়াতে শেষ কৰিছোঁ। থেংক ইউ।